গান লিখিলে আজি অগণন লোকৰ সমাগম ঘটিছে কি ক'ব এইখনত চাওক ইয়াৰ পৰা এটা কথাই প্ৰমাণ হ'ল যে আপুনি যদি জাতীয় জীৱনত আছে সমাজ জীৱনত আছে আপোনাৰ অৱদান আপুনি মূল্যায়ন কৰিব নোৱাৰে সেই সময় মূল্যায়ন কৰিব বা আপোনাক বেয়া পোৱা ভাল পোৱা জনেও মূল্যায়ন কৰিব নোৱাৰে সেই সময় নিৰূপণ কৰিব আপোনাৰ মূল্য কিমান আপোনাৰ ত্যাগ কিমান আজি ৰাজীৱ খটিয়া গণশিল্পী ৰাজীৱ খটিয়া যেতিয়া সংগীত চৰ্চা কৰি আছিলে তেখেতৰ গীতসমূহ কোনোবাই চাইছিলে নাই কোনোবাই আপোনাৰ প্ৰচাৰ কৰিছিলে নাই এই ক্ষেত্ৰত তেওঁ কেতিয়াও আক্ষেপ কৰা নাছিলে তেওঁৰ নিজৰ সংগীতৰ কাম কৰি গৈছিলে আজি অসমৰ ৰাইজে অসমৰ জাতীয়তাবাদী থলগৰী ৰাইজে তেখেতৰ ত্যাগৰ প্ৰতি তেখেতৰ সংগীত চৰ্চাক মূল্যায়ন কৰিছে আৰু অসমৰ জাতীয় জীৱনত যে তেওঁ এটা ডাঙৰ এটা অৱদান আগবঢ়াই গ'ল এই কথাষাৰ এই বৃহৎ লাখ লাখ জনগণ যি উপস্থিতি এই উপস্থিতি এইখিনিয়ে বুজাইছে আৰু তেখেতৰ লগত মই 2016 চনৰ পৰা ছ'চিয়েল মিডিয়াৰ যোগেদি চিনাকি হৈছিলোঁ আজি অসমৰ ৰাইজে সৰ্বাধিক মৰম দিয়া তেজত উঠিছে পীৰ বিৰণী বৰঘৰত সোমালে বিদেশী বা এনেকৈ কৰি যিসমূহ বিপ্লৱী গীত মই 19টি বিপ্লৱী গীত তেখেতৰ প্ৰতি আগবঢ়াইছিলোঁ আৰু তেখেতে এইখিনি তেখেতৰ কণ্ঠৰ যোগেদি অসমবাসীৰ ৰাইজক দি গৈছে আৰু অসমবাসীৰ ৰাইজে এই কথাখিনি মূল্যায়ন কৰি গীতৰ কথাত তেওঁলোকৰ চিন্তাৰ সাদৃশ্য দেখা পায় তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাইছে তেখেতক মৰম দিছে মই ধন্যবাদ জনাইছোঁ আৰু এটা কথা মই অসমবাসী ৰাইজক ইয়াৰ পৰাই অনুৰোধ জনাব বিচাৰিম যে অসমীয়া ৰাইজৰ সাংস্কৃতিক জাতীয়তাবাদৰ বিকল্প নাই আজি দেখিবলৈ পাইছোঁ যে ৰাজনৈতিক দল সংগঠনবোৰে অসমীয়া জাতিটোৰ মাজত গোষ্ঠীয় বিভেদৰ বীজ সিঁচিব বিচাৰিছে আজি চুতীয়াই মটকক বেয়া পায় মটকে আপোনাৰ আহোমক বেয়া পায় আহোমে কোচক বেয়া পায় কোচে কলিতাক বেয়া পায় এই ধৰণৰ যি গোষ্ঠীয় বিভেদ এই গোষ্ঠীয় মানে বিভেদৰ বীজ ৰোপণ কৰি অসমীয়া মানুহক ছিন্ন বিচ্ছিন্ন কৰি একতা ভংগ কৰি আজি অসমৰ স্বাভিমানৰ ওপৰত কিছুমান আমাৰ শত্ৰুৱে আমাক ডমিনেট কৰি আমাৰ স্বাভিমান গছকি আমাক শাসন কৰিব বিচাৰিছে এই কথাষাৰ কিন্তু ৰাজীৱ খটিয়াদেৱেও জীয়াই থাকোঁতে বিৰোধ কৰিছে মোৰ গীতৰ যোগেদি হওক বা তেখেতৰ চিন্তাৰ যোগেদি মই এই অসমবাসী ৰাইজক আজি পবিত্ৰ দিনটোত মই এটা কথাই আহ্বান জনাম যে অসমীয়া ৰাইজে সাংস্কৃতিক জাতীয়তাবাদেৰে ঐক্য আৰু বিভেদৰ মাজত ঐক্যৰ মাজত অসমীয়াৰ জাতিটো শক্তিশালী নকৰিলে অসমীয়া ৰাইজে কিন্তু এদিন আমাৰ শত্ৰুৰ গোলাম হ'বলৈ বাধ্য হ'ম আমিতো ভালকৈ জীয়াই থাকিম কিন্তু আমাৰ উত্তৰ পুৰুষসকলে আজি আমি যিসকলক শত্ৰুৰ আখ্যা দিছোঁ সেই শত্ৰুৰ কিন্তু গোলাম হ'ব লাগিব আজি আমি সম্পদৰ ওপৰত অধিকাৰ হেৰুৱাইছোঁ আজি উজনি অসমতে হওক নামনি অসমতে হওক আজি থলগৰী জনতাৰ যি মানে আপোনাৰ লাঞ্ছিত বঞ্চিত স্বৰূপ আজি যিটো কৰুণ বিননি এইখিনি কথা আজি ৰাজীৱ খটিয়াৰ গীতৰ মাজেৰে অসমীয়া ৰাইজে অনুধাৱন কৰি ঐক্য আৰু প্ৰগতিৰ কাৰণে অসমীয়াৰ জাতীয়তাবাদক চিৰযুগমীয়া কৰাৰ স্বাৰ্থত প্ৰবাহমান লুইতৰ গতিৰে অসমীয়াবাদীক জাতিক এই ভূখণ্ডত অমৰ কৰাৰ স্বাৰ্থত আমি সোনকালে সাৰ পালে ভাল আজি যিমান লাখ লাখ জনগণ আহিছে ৰাজীৱ খটিয়াদেৱক শ্ৰদ্ধাঞ্জলি জনাবলৈ এইসকল কিন্তু সাৰ পোৱা মানুহ তেওঁলোকৰ চকু মেল খাইছে কাৰণে তেওঁলোকে আজি এই টুকচিঙা গাঁওখনলৈ অনৰ্গল যাত্ৰা কৰি আজি এই গণশিল্পীজনক শ্ৰদ্ধা জনাবলৈ আহিছে এই জাতীয়তাবাদ আৰু জাতীয়তাবাদৰ প্ৰাসংগিকতা আজি ৰাষ্ট্ৰীয়তাবাদে যিমানেই নৈ নকৰক বা জাতীয়তাবাদৰ প্ৰাসংগিকতা আজি খিলঞ্জীয়াৰ শত্ৰুৰে যিমানেই পৰিচালনা নকৰক এই কথা কিন্তু অসমীয়া ৰাইজে জাতীয়তাবাদৰ প্ৰাসংগিকতাক পুনৰবাৰ প্ৰমাণ কৰি গণশিল্পীজনাক অমৰত্ব প্ৰদান কৰাৰ স্বাৰ্থত গণশিল্পীজনাৰ কথাৰে একাত্ম হোৱাৰ স্বাৰ্থত আজি যি সমবেত হৈছে এই প্ৰমাণ কৰিছে।